ঠিক আছে আপোনালোক সদনৰ পৰা আহিছে প্ৰথম যিটো প্ৰস্তাৱ পাঠ কৰিছে এইটো আপোনালোকৰ গ্ৰহণযোগ্য হয় নে নহয় হয় এতিয়া দ্বিতীয় প্ৰস্তাৱটো পাঠ কৰক দ্বিতীয় প্ৰস্তাৱ আজিৰ নাগৰিক সভাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকৰ উপস্থিতিত শিৱসাগৰত এক শান্তি এইটো হৈ গ'ল আমাৰ তাৰপিছত দ্বিতীয় প্ৰস্তাৱ আছিল অসমৰ খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব অনাদি অনন্ত কালৰ বাবে অটুট ৰখাৰ স্বাৰ্থত অসমৰ সকলো খিলঞ্জীয়া ভগৱতী ৰাইজ একত্ৰিত হৈ অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰা আৰু অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে পালন কৰাৰ স্বাৰ্থত শিৱসাগৰত এখন খিলঞ্জীয়া গণসমাৱেশ আয়োজন কৰা হওক গ্ৰহণযোগ্য হৈছে আপোনালোকৰ নিশ্চয় গ্ৰহণযোগ্য হৈছে এইটো গ্ৰহণযোগ্য বুলি আমি অনুমোদন জনোৱা হৈছে প্ৰস্তাৱ নং ৩ শিৱসাগৰত সংঘটিত বিগত ঘটনাক্ৰমত এটা বিষয় শিৱসাগৰীয়া ৰাইজৰ অনুধাৱন হৈছে যে শিৱসাগৰত বৰ্তমান সৃষ্ট উত্তেজনাময় পৰিৱেশৰ বাবে একাংশ লোকৰ সাম্প্ৰদায়িক আৰু উচতনিমূলক মন্তব্যই দায়ী সেয়া লাগিলে শৃংখল চলিয়াই হওক অথবা ইউনিষ্টামূলীয় হওক গতিকে আজিৰ নাগৰিক সভাই এনে বক্তব্যসমূহক গৰিহণা দিয়াৰ লগতে সকলো পক্ষক এনে মন্তব্য প্ৰদানৰ পৰা বিৰত থাকি শিৱসাগৰত শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায় ইয়াৰ নাম কিটা উল্লেখ কৰিম নে কোনো ক্লিয়াৰ কৰি দিওঁ ঠিক আছে গতিকে ঠিক আছে আমি সভাৰ আমি আপোনালোকৰ মনৰ চেতনা আমি অনুভৱ কৰিছোঁ যে আমি নাম নিদিলেও আমাৰ প্ৰস্তাৱটো নিজৰ কাৰ্যকৰী হ'ব গ্ৰহণযোগ্য হ'ব আৰু আমি যেতিয়া আমাৰ প্ৰস্তাৱ প্ৰতিবাৰ আৰু আমাৰ অনুভৱ দিছে যে আমি এনেকুৱা শক্তিসমূহক জিলা প্ৰশাসনৰ যোগেদি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি এটা প্ৰস্তাৱ ল'ব পাৰোঁ গতিকে নামকেইটা ইয়াৰ পৰা উদ্ধ কৰি দিব লাগিব ঠিক আছে মুকুল ঠিক আছে ধৈৰ্য ধৰক এক মিনিট অনুগ্ৰহ কৰি আপোনালোকে ধৈৰ্য ধৰক এই ৩ নম্বৰ প্ৰস্তাৱটোত নামকেইটা দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ হয় নামকেইটা দিয়াৰ প্ৰয়োজনীয়তা এই কাৰণেই আছে কিয়নো সমগ্ৰ অসমে এই বিষয়বস্তু শিৱসাগৰৰ পৰা যে তেওঁলোকৰ মন্তব্য আৰু তেওঁলোকৰ উচতনিমূলক মন্তব্যৰ বাবে এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাক নামে হয়তো জনাটো দৰকাৰী আৰু মই ভাবোঁ যদি আমি নাম নিদিয়াকৈ দিওঁ তেতিয়াহ'লে কিন্তু সেই সম্পৰ্কে বাৰে বাৰে তেওঁলোকৰ নামটো উচ্চ ৰাখি এই কাৰ্য কৰি থকা তেওঁলোকে উৎসাহ লাভ কৰিব মই সেইকাৰণে ভাবোঁ যে এই নাম গ'লেহে তেওঁলোকৰ পৰিচয়টো অন্তত অসমীয়া সমাজৰ মাজত পৰিস্ফুট হৈ উঠিব ব্যক্তিগতভাৱে সেইকাৰণে কৈছোঁ যে নাম থকাটো দৰকাৰ আমি নিশ্চিত হৈছোঁ যে এই নামকেইটা উল্লেখ থকাটো আজি সভাই সমৰ্থন আগবঢ়াইছে ইয়াৰ পাছৰ প্ৰস্তাৱটো পাঠ কৰক আমি অলপ নিৰৱতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছোঁ আমি প্ৰস্তাৱ শুনি লওক আপুনি ভিতৰৰ পৰা প্ৰস্তাৱ শুনি লওক হ'ব প্ৰস্তাৱটো গ্ৰহণযোগ্য হৈছে গতিকে আপুনি গ্ৰহণ কৰি তাৰ পিছৰ প্ৰস্তাৱটো পাঠ কৰক আকৌ পাঠ কৰি দিছোঁ শুনিব আপোনালোকে সকলোৱে অলপ নিৰৱতা অৱলম্বন কৰিব শিৱসাগৰত সংঘটিত বিগত ঘটনাক্ৰমত এটা বিষয় শিৱসাগৰীয়া ৰাইজৰ অনুধাৱন হৈছে যে শিৱসাগৰত বৰ্তমান সৃষ্ট উত্তেজনাময় পৰিৱেশৰ বাবে একাংশ লোকৰ সাম্প্ৰদায়িক আৰু উচতনিমূলক মন্তব্যই দায়ী সেয়া লাগিলে শৃংখল চলিয়া চিটু বৰুৱা অথবা ইউনিছ তামুলীয়ে হওক গতিকে আজিৰ নাগৰিক সভাই এনে বক্তব্যসমূহৰ গৰিহণা দিয়াৰ লগতে
সকলো পক্ষক এনে মন্তব্য প্ৰদানৰ পৰা বিৰত থাকি শিৱসাগৰত শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়। আৰু আছে প্ৰস্তাৱ বিগত দিনবোৰত সংবাদ তথা সামাজিক মাধ্যমত প্ৰচাৰিত হোৱা বাতৰিসমূহে ৰাইজৰ মাজত এক শংকাময় পৰিৱেশ সৃষ্টি কৰা যেন অনুমান হৈছে। গতিকে আজিৰ নাগৰিক সভাই সংশ্লিষ্ট সংবাদ মাধ্যমৰ কৰ্তৃপক্ষ তথা সম্পাদকসকলক এনে উদ্দেশ্য প্ৰণোদিত তথা উচতনিমূলক বক্তব্য তথা বাতৰি সম্প্ৰচাৰ আৰু পৰিৱেশন নকৰিবৰ বাবে আহ্বান জনোৱা হওক। আৰু এটা প্ৰস্তাৱ আছে, প্ৰস্তাৱটো গৃহীত কৰিব দিব পাৰিনে? শেষৰ প্ৰস্তাৱটো গ্ৰহণযোগ্য হৈছে। নাই ইতিমধ্যে ক্লিয়াৰিফিকেশ্যন সন্মানীয় ব্যক্তিজনক কৈছোঁ যে এইটো ইতিমধ্যে স্পষ্টীকৰণ হৈছে, গতিকে এই প্ৰশ্নটো পুনৰ উত্থাপন নকৰিব। এই বিষয়টো ইতিমধ্যে ইয়াত আলোচনা হৈ মীমাংসা হৈছে, গতিকে এই বিষয়টো পুনৰ উত্থাপন নকৰিলে অনুৰোধ হৈছে। এই বিষয়ে আমি অনুমতি নিদিওঁ। ইয়াৰ পিছৰ প্ৰস্তাৱটো পাঠ কৰক। আৰু প্ৰস্তাৱ আছে, আপোনালোকে শুনি লওক। আৰু প্ৰস্তাৱ আছে, পাঠ কৰক। যদি খিলঞ্জীয়া মানুহে কোনো পূৰ্ববংগীয় মুছলমান অথবা পূৰ্ববংগীয় হিন্দু ভাৰতৰ প্ৰধানক কেন্দ্ৰ কৰি সমন্বয় পৰিৱেশ বিনষ্ট হোৱাৰ সম্ভাৱনা দেখা দিছে, তেন্তে এই ক্ষেত্ৰত শিৱসাগৰ প্ৰতিজন খিলঞ্জীয়া ভাড়াঘৰৰ মালিকক জাতীয় ঐক্যক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনোৱা হওক। প্ৰস্তাৱটো অকণমান আংশিক হৈছে, তাৰ লগত যে এই যে মাটি বাৰীৰ যিটো সম্বন্ধ সেইটো হ'লেও মানে নৈকৈ চলিব নালাগে, কাৰণ সেইটোৰ পৰাই এটা সংঘাত হৈছে। গতিকে মই সভাপতি এখনৰ পৰা কৈছোঁ যে সেই বস্তুটো উল্লেখ থাকিলে ভাল। অসমৰ খিলঞ্জীয়া আৰু প্ৰস্তাৱ আছে নেকি বাৰু? পাঠ কৰক। আমি এই বিষয় প্ৰস্তাৱটোত আমি যিটো ভাড়াঘৰৰ প্ৰস্তাৱ কৈছিলোঁ তাত এটা কথা লিখি দিছোঁ। আমি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি কোনো সন্দেহযুক্ত বিদেশী মানুহক বৃদ্ধি অথবা হস্তান্তৰ নকৰিবলৈ অনুৰোধ জনাই আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱটো মই আকৌ এবাৰ পঢ়ি দিছোঁ। শেষৰ প্ৰস্তাৱটো মই আকৌ এবাৰ পঢ়ি দিছোঁ। যদি খিলঞ্জীয়া মানুহে কোনো পূৰ্ববংগীয় মুছলমান অথবা পূৰ্ববংগীয় হিন্দু ভাড়াঘৰ প্ৰদানক কেন্দ্ৰ কৰি সমন্বয়ৰ পৰিৱেশ বিনষ্ট হোৱাৰ সম্ভাৱনা দেখা দিছে, তেন্তে এই ক্ষেত্ৰত শিৱসাগৰৰ প্ৰতিজন খিলঞ্জীয়া ভাড়াঘৰৰ মালিকক জাতীয় ঐক্যক প্ৰাধান্য দিবলৈ আহ্বান জনোৱা হওক। লগতে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি কোনো সন্দেহযুক্ত লোকক, সি হিন্দুৱেই হওক বা মুছলমানেই হওক, বিক্ৰী নকৰিবলৈ বা হস্তান্তৰ নকৰিবলৈ সকলোকে আহ্বান জনোৱা হয়। শেষৰটো প্ৰস্তাৱ অসমৰ খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব অনাদি অনন্ত কালৰ বাবে অটুট ৰখাৰ স্বাৰ্থত অসমৰ সকলো খিলঞ্জীয়া থলগিৰি ৰাইজ একত্ৰিত হৈ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ, ইনাৰ লাইন পাৰ্মিট আৰু
অসম চুক্তিৰ 6 নং দফা অচিৰে গৃহীত হৈ গ'ল। এইটো 6 নম্বৰ গৃহীত হৈ গৈছে।